হরে কৃষ্ণ। আজি আমি ভাগৱত গীতাৰ তৃতীয় অধ্যায় যি কৰ্মযোগৰ ওপৰত কৈছে কৃষ্ণই তৃতীয় অধ্যায়ৰ 9 নম্বৰ শ্লোকটিৰ পৰা পঢ়িব লৈছো। यज्ञार्थात् कर्मणो यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्म बन्धनः तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर। यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्म बन्धनः तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर। अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा। शिल प्रभुपाद की जय। अनुवाद। श्री विष्णुर कारणे यज्ञ रूपत कर्म करा उचित, নহলে कर्मर द्वारा भौतिक जगतत बंधनर सृष्टि হয়। সেই কাৰণে হে কুন্তি পুত্ৰ, ভগৱানৰ প্ৰসন্নতাৰ কাৰণে তোমাৰ নিয়ত কৰ্তব্য কৰা। এইদৰে তুমি সদায় বন্ধনৰ পৰা মুক্ত থাকিবা। এই শ্লোকটি বহুত महत्वपूर्ण হয়, कारण बहुत मानुहे डेली कर्तव्य पालन तो करे, कर्म करे, किंतु यज्ञ रूपत कर्म नकरे। जेनेदरे एजन भक्त जेतिया रातिपुৱাৰ পৰা ৰাতিলৈকে যিখিনি কাৰ্য কৰে সেইখিনিকো ভক্তিতে অন্তৰ্ভুক্ত কৰা হয়। কিয়? কাৰণ তেওঁলোকে ভগৱান শ্ৰীকৃষ্ণৰ সেৱা ভাৱত সকলো কৰ্ম কৰে, যে কৃষ্ণৰ প্ৰসন্নতাৰ কাৰণে। যদি কোনো কাৰ্য কৰাৰ পৰা শাস্ত্ৰৰ নিয়ম উলংঘা হয়, সেই কাৰ্যটি কৃষ্ণৰ ভক্তই কেতিয়াও নকৰে। এয়া হৈছে কৃষ্ণ ভক্তৰ এটা বিশেষ গুণ। আৰু সেই কাৰণে তেওঁলোকে যেতিয়া ৰাতিপুৱা উঠে তেতিয়াও ভগৱানৰ নাম লয়। তেওঁলোকে যি কাৰ্য কৰে, স্নান কৰে, ভাত ৰান্ধে বা ৰাতি যদি শুৱেও, সকলো কাৰ্য যজ্ঞ ৰূপত কৰে, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰসন্নতাৰ কাৰণে কৰে। আৰু সেই কাৰণে তেওঁলোকে কেতিয়াও বন্ধনত নপৰে। নিশ্চিত ৰূপে আমি কোনো ধৰণৰ পাপ কাৰ্য কৰা উচিত নহয়, বা শাস্ত্ৰ বিহিত বা গৰ্হিত কাৰ্য কৰাটো উচিত নহয়। আৰু যদি আমি তেনেকুৱা নকৰোঁ, ভগৱান বিষ্ণুৰ প্ৰতি যজ্ঞ ৰূপত যদি আমাৰ কৰ্মবোৰ নকৰোঁ, অৰ্থাৎ আমি যি কৰ্ম কৰোঁ তাৰ ফল আমি কৃষ্ণক অৰ্পণ কৰিব লাগে। আৰু এয়া জানিব লাগে যে আমি কোনো ফলৰ অধিকাৰী নহয়, সকলো বস্তুৰ ভোক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণহে। যদি আমি নিজকে ভোক্তা বুলি ভাবোঁ তেতিয়া কি হ'ব? বন্ধনৰ সৃষ্টি হ'ব। যদি আমি কৃষ্ণক ভোক্তা বুলি ভাবোঁ তেতিয়া আমি সেই বন্ধনৰ পৰা ধীৰে ধীৰে মুক্ত হৈ ভগৱানৰ ধামত প্ৰৱেশ কৰিম। তো মাত্ৰ ভাৱনাৰ অন্তৰ। সেইকাৰণে অৰ্জুনক কৃষ্ণই কৈছে, সেইকাৰণে হে কুন্তি পুত্ৰ, ভগৱানৰ প্ৰসন্নতাৰ কাৰণে সকলো ব্যক্তি কৰ্ম কৰা উচিত। তেতিয়া কি হ'ব? তেওঁ সদায় বন্ধনৰ পৰা মুক্ত থাকিব। এজন ভক্ত বা অভক্তৰ জীৱনৰ যদি আমি এনে বিশ্লেষণ কৰিব যাওঁ, একো বিশেষ পাৰ্থক্য আমি দেখা নাপাওঁ। কাৰণ কলি যুগত গৃহস্থ ধৰ্মকে সৰ্বোচ্চ বুলি কোৱা হৈছে। 4টা আশ্ৰম আছে, ব্ৰহ্মচাৰী, গৃহস্থ, বানপ্ৰস্থ, সন্ন্যা। তাৰ ভিতৰত গৃহস্থ ধৰ্মকে শ্ৰেষ্ঠ বুলি কোৱা হৈছে। আৰু কলি যুগত গৃহস্থ ধৰ্মতেই থাকি সকলো মানুহে ভক্তি কৰে। গতিকে আমি গৃহস্থ হৈ আছে এজন ব্যক্তি ভক্তি কৰি আছে, তেওঁকহে গৃহস্থ বুলি কয় আচলতে। কিন্তু গৃহস্থী পাতিও যিসকলে ভক্তি কৰা নাই তেওঁলোকক শাস্ত্ৰত কোৱা হৈছে গৃহ মেধি বুলি। গতিকে মানুহৰ শৰীৰটো নিৰ্বাহ কৰাৰ কাৰণেও কৰ্ম কৰিবই লাগিব। যদি ঘৰত কোনেও একো পইচা আৰ্জি নানে তেতিয়া ঘৰ কেনেকৈ চলিব? গতিকে অৰ্জনটো কৰিবই লাগিব। কিন্তু যেতিয়া আমি কোনো ধৰণৰ কাৰ্য কৰোঁ সেয়া কৰ্মৰ ফল আমি কৃষ্ণক অৰ্পিত কৰিব লাগিব। তেতিয়া এয়া যজ্ঞ ৰূপত কৰ্ম হ'ব। যজ্ঞৰ অৰ্থ কি হৈছে? যজ্ঞ মানে কি? ভগৱান বিষ্ণু, ভগৱান কৃষ্ণ, ভগৱান বিষ্ণু যজ্ঞ হয়। আৰু যেতিয়া আমি যজ্ঞত আহুতি দিওঁ, স্বাহা, আচলতে ভগৱানৰ মুখ হয় যজ্ঞ।
ভগৱানে যজ্ঞৰ দ্বাৰা গ্ৰহণ কৰে যি আহুতি আমি দিওঁ কিন্তু এটা বহুত মহত্বপূৰ্ণ কথা আমি ইয়াতে জানিব লাগে যে ভগৱানে কৈছে শাস্ত্ৰত যে মই মোৰ দুখন মুখ আচলতে মই যজ্ঞৰেও খাওঁ আৰু মই ভক্তৰ মুখৰেও খাওঁ যেতিয়া ভক্তক কোনোবাই পেট ভৰাই খুৱায় তেতিয়া ভক্তৰ মুখেৰেও ভগৱানে খায় আচলতে যেতিয়া আমাৰ সেইকাৰণে ভক্তৰ সেৱা কৰাৰ কাৰণে যেতিয়া আমি চান্স পাওঁ আমি ভকতৰ সেৱা কৰিব লাগে এনেও অসমত বহুতে এনেকুৱা ভকত সেৱা পাতেও যে ভক্তসকলক মাতি তেওঁলোকৰ পেট পূৰ্ণ কৰি অৰ্থাৎ তুষ্ট কৰি প্ৰসাদ দিয়ে কৃষ্ণ প্ৰসাদ দিয়ে কৃষ্ণ প্ৰসাদ মানে বহুতে এনেকৈ ভাবে যে কেৱল কিজানি বুট মুগ আৰু কেঁচা বস্তুৱেই দিব পাৰে এনেকৈ ভাবে কিন্তু এনেকুৱা একো বস্তু নাই যে কৃষ্ণই গ্ৰহণ কৰিব নোৱাৰে সাত্বিক যিবিলাক সাত্বিক বস্তু সেয়ে গ্ৰহণ কৰে ভগৱানে যেনেদৰে ভাতখিনিত আমি একো তমগুণী বস্তু নিদিওঁ সেইখিনি ভগৱানক অৰ্পণ কৰিব পাৰি বা যদি আমি দালি বিনা পিঁয়াজ নহৰুৰে বনাওঁ সেইখিনি অৰ্পণ কৰিব পাৰি তেনেদৰে সকলো বস্তুৱে য'ত মাছ মাংস কণী পিঁয়াজ নহৰু আৰু মচুৰ দাইল নাথাকে সকলো এনেকুৱা বস্তু ভগৱানক ভোগ লগাব পাৰি গতিকে ঠিক তেনেদৰে যদি আমি ভগৱানৰ প্ৰতি অৰ্পণ কৰোঁ প্ৰতিটো বস্তু সেইটো যজ্ঞ হৈ যায় বা আমি আমাৰ জীৱনটো যেতিয়া ভগৱানৰ প্ৰতি অৰ্পণ কৰোঁ এনেকুৱা ভাৱনা আমি ধাৰণ কৰিব লাগে যে এই শৰীৰটো আমাক ভগৱান শ্ৰীকৃষ্ণয়ে উপহাৰ হিচাপে দিছে আৰু মনুষ্য জীৱন কেৱল ভক্তি কৰাৰ কাৰণেহে দিছে আচলতে গতিকে আমি যদি আমাৰ যিবিলাক কৰ্তব্য ভৌতিক কৰ্তব্য আছে শৰীৰৰ লগত জড়িত কৰ্তব্য আছে তাৰে লগতে যদি আমি ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি কৰোঁ তেতিয়া আমি বন্ধনত নপৰোঁ গতিকে যজ্ঞ মানে হৈছে ভগৱান বিষ্ণু আৰু ভগৱান বিষ্ণুই কয় যে যজ্ঞৰ মুখেৰে খোৱাতকৈ মই যেতিয়া ভক্তৰ মুখেৰে খাই বেছি ভাল পাওঁ সেইকাৰণে আমি যেতিয়া ভক্তক খুৱাওঁ বা ভক্তক আদৰ সৎকাৰ কৰোঁ তেতিয়া ভগৱান অতি সোনকালে আমাৰ ওপৰত প্ৰসন্ন হয় গতিকে যিমান যজ্ঞ হয় ভোক্তাৰাম যজ্ঞ তপসাম কৃষ্ণই কয় ভাগৱত গীতাত ময়ে হৈছোঁ ভোক্তা সকলোবোৰ যজ্ঞ আৰু সকলোবোৰ তপস্যা আৰু ভোক্তা কোন ময়েই গতিকে কৃষ্ণ যে আমি যদি যজ্ঞ যদি আমি কোনো দেৱতাৰ কাৰণেও কৰোঁ প্ৰথমতে সেই কাৰণ দেৱতা মানে হৈছে ভগৱান কৃষ্ণৰ ভক্ত গতিকে দেৱতাসকলে কি কৰে প্ৰথমে যজ্ঞৰ ভাগ লৈ যায় ভগৱান বিষ্ণুকেই অৰ্পণ কৰে আৰু যি প্ৰসাদ ৰূপে তেওঁলোকে পায় সেইখিনিহে তেওঁলোকে গ্ৰহণ কৰে সেইকাৰণে যজ্ঞৰ অৰ্থই হৈছে বিষ্ণু বেদৰ আদেশ আছে যজ্ঞো ৱেই বিষ্ণু অৰ্থাৎ সকলো যজ্ঞ ভগৱানৰ আশীৰ্বাদ পোৱাৰ কাৰণে আচলতে কৰা যায় গতিকে আৰু বৰ্ণাশ্ৰম যি ধৰ্ম বৰ্ণাশ্ৰম মানে যি আমি মানে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰৰ কৰ্ম কৰোঁ বা ব্ৰহ্মচাৰী গৃহস্থ বানপ্ৰস্থ আৰু সন্য আশ্ৰমত থাকোঁ তাৰ বিষয়ে বিষ্ণু পুৰাণৰ 3.8.8 শ্লোকটিত কোৱা হৈছে বৰ্ণাশ্ৰমাচাৰৱতা পুৰুষেণ পৰঃ পুমান বৰ্ণাশ্ৰম ধৰ্মৰ উদ্দেশ্য হৈছে ভগৱান বিষ্ণুক প্ৰসন্ন কৰাটো গতিকে ভগৱানৰ যিকোনো বিষ্ণু তত্ত্ব মানে আমি যিকোনো ৰূপ ল'ব পাৰোঁ যেনেদৰে ভগৱান শ্ৰীকৃষ্ণ আদি ৰূপ হয় আৰু ভগৱান কৃষ্ণৰ পৰাই আৰু বিষ্ণুৰ বিস্তাৰ হয় ৰাধাৰাণীৰ পৰা অন্যান্য লক্ষ্মীৰ বিস্তাৰ হয় এয়া আমি শাস্ত্ৰত পঢ়িলে পাওঁ নহ'লে আমি যদি শুনা কথা মতে যাওঁ তেনেহ'লে অলপমান কনফিউজন হ'ব কিন্তু আচলতে একো ডিফাৰেঞ্চ নাই যদি কয় আচ্ছা কৃষ্ণ আৰু বিষ্ণু বেলেগ বেলেগ নেকি বেলেগ নহয় একেজনেই হয় যেনেদৰে আপুনি ঘৰত বেলেগ আৰু অফিচত বেলেগ নহয় একেজনেই মানুহ হয় ঠিক তেনেদৰে গতিকে ভগৱানৰ এনেকুৱা অসংখ্য অৱতাৰ আছে আৰু ভগৱানৰ এনেকুৱা যি অৱতাৰ বা বিস্তাৰ তাৰে যিকোনো বিষ্ণু তত্ত্বক যদি আমি আৰাধনা কৰোঁ তেনেহ'লে সেই বৈকুণ্ঠ ধাম আমি প্ৰাপ্ত কৰোঁ গতিকে যদি আমি ধৰা হ'ল আমি যেনেকৈ এতিয়া জন্মাষ্টমী আহি আছে ভগৱানৰ জন্ম দিৱস যেতিয়া আমি পালন কৰোঁ তেতিয়া আমি বন্ধনৰ পৰা মুক্ত হওঁ কিন্তু যেতিয়া আমি বেলেগৰ জন্ম দিৱস পালন কৰোঁ তেতিয়া আমি বন্ধনত আৰু সোমাই পৰোঁ কিন্তু যদি আমি আমাৰ সতী সন্ততি বা ভাই বন্ধু সকলোৰে জন্ম দিব ভগৱানৰ প্ৰতি অৰ্পণ কৰি পালন কৰোঁ তেতিয়া বন্ধন নহয় তেতিয়া সেয়েও মুক্ত কৰে যজ্ঞৰ দৰেই হ'ল নহয় যেনেদৰে কি কৰিব পাৰে আপোনাৰ সন্তানটিৰ বোলে জন্ম দিব তেতিয়া ভগৱানৰ বেছি আশীৰ্বাদ পাবৰ কাৰণে
ভক্তক নিমন্ত্ৰণ কৰি কীৰ্তন কৰিব পাৰে, ভাগৱত পাঠ হ'ব পাৰে আৰু কৃষ্ণ প্ৰসাদ বিতৰণ কৰিব পাৰে। ইয়াৰ দ্বাৰা কি হ'ব যে ভগৱান আৰু বৈষ্ণৱসকলৰ আশীৰ্বাদ পাব সন্তানটিয়ে। তেতিয়া মুক্তিৰেই কাৰণ হয়, তেতিয়া বন্ধনৰ কাৰণ নহয়। এয়াই এই শ্লোকটিত কোৱা হৈছে যে আমি কৰ্মবন্ধনত পৰিব নালাগে আৰু আমাৰ সকলো কাৰ্য কৰাৰ সময়ত আমি কৃষ্ণৰ স্মৰণ ৰাখিব লাগে। শ্লোক নম্বৰ 10। সহ যজ্ঞঃ প্ৰজাঃ সৃष्ट्वा পুৰোৱাচ প্ৰজাপতিঃ अनेन प्रसविष्यध्वम् एषवोऽस्त्विष्टकामधुक्। অনুবাদ: সৃষ্টিৰ আৰম্ভণিতে সকলো প্ৰাণীৰ স্বামী প্ৰজাপতিয়ে বিষ্ণুৰ কাৰণে যজ্ঞ সহিত মনুষ্য আৰু দেৱতাৰ সন্ততিৰ সৃষ্টি কৰে আৰু কয়, আৰু ভগৱান বিষ্ণুৱে কয় যে তুমি এই যজ্ঞৰ দ্বাৰা সুখী হোৱা, কিয়নো যজ্ঞ কৰাৰ কাৰণে তুমি সুখপূৰ্বক থাকিব পাৰিবা আৰু মুক্তি প্ৰাপ্ত কৰিব পাৰিবা আৰু সকলো বাঞ্ছিত বস্তুও প্ৰাপ্ত কৰিব পাৰিবা। গতিকে এই শ্লোকটিৰ পৰা আমি বুজিব পাৰোঁ যে আমাৰ যি জন্ম হৈছে, যেনেকৈ মনু হৈছে মনুষ্যৰ পিতা, তেওঁ এই উপদেশ দিছে। মনু সংহিতাতো বহুত নীতি নিয়ম কৈছে যাৰ দ্বাৰা আমি ভগৱান বিষ্ণুক প্ৰসন্ন কৰিব পাৰোঁ। আৰু ভগৱানেও আমাক এয়াই কৈছে যে যদি সুখত থাকিব লাগে তেনেহ'লে আমি কি কৰিব লাগিব? ভগৱানৰ ভক্তি কৰিব লাগিব। আৰু যজ্ঞৰ ভিতৰতো সকলোতকৈ শ্ৰেষ্ঠ যজ্ঞ হৈছে জপ যজ্ঞ, অৰ্থাৎ আমি জপ কৰিব লাগে ভগৱানৰ নামৰ। তেতিয়া কি হ'ব? তেতিয়া আমি সুখত থাকিব পাৰিম। কাৰণ এই ভৌতিক জগতত, বিশেষকৈ কলি যুগত ইমান প্ৰদূষণ বাঢ়িছে। কেৱল যে এনেকুৱা প্ৰদূষণ বাঢ়িছে বোলে কি নইজ পলিউশ্যন হৈছে, শব্দ প্ৰদূষণ বা বায়ু প্ৰদূষণ বা পানীৰ প্ৰদূষণ, এনেকুৱা নহয়, ভাৱনাৰ প্ৰদূষণ বাঢ়িছে। যেতিয়া আমি সংগ কৰোঁ, ইটোৱে সিটোৰ ভাৱনাত স্পৰ্শ কৰে আৰু তাৰ দ্বাৰা প্ৰদূষণ হয়। যেনেদৰে যদি অসৎ সংগ কৰোঁ, আমাৰ সেই মনটি তেনেকুৱা হৈ যায়, অলপ মানে অসৎৰ সংগৰ পৰা অসৎ হ'বলৈ আৰম্ভ কৰে। সৎ সংগ কৰিলে কিন্তু আমাৰ বুদ্ধি শুদ্ধ হয়। সেইকাৰণে আমি ভক্তৰ সংগ কৰাৰ কাৰণে যিমান অধিক পাৰোঁ চেষ্টা কৰা উচিত। আৰু ভগৱানৰ কৃপাত যি আজিকালি টেকন'লজি ডেভেলপমেণ্ট হৈছে, সেয়াও ভগৱানৰ সেৱাত লগোৱা উচিত। গতিকে এই যে আমাৰ পৃথিৱীত যিমান আত্মা আছে, সকলো আত্মাকে বদ্ধ জীৱ বুলি কোৱা হয়, অৰ্থাৎ বন্ধনৰ কাৰণেহে তেওঁলোকে পৃথিৱীত আছে, নহ'লে ক'ত থাকিল হয়? বৈকুণ্ঠ ধামত থাকিল হয়। গতিকে ভগৱানে বৈকুণ্ঠৰ পৰা কিয় পৃথিৱীত নামি আহে? যাতে আমি তেওঁৰ লীলা যিবিলাক সেইবিলাক আমি দেখি কি কৰিব পাৰোঁ? আমি সেইবোৰ স্মৰণ কৰি ভগৱানৰ ধামত যোৱাৰ কাৰণে হাবিয়াস বা ইচ্ছা উৎপন্ন কৰিব পাৰোঁ। আৰু যেতিয়া আমি জানিম যে ভগৱানৰ ধামত গ'লেহে আমাৰ জীৱন সুন্দৰ হ'ব, তেতিয়া আমি কি যোৱাৰ উপায় সেইবিলাক আমি কি কৰিম? সাৰ্চ কৰিম, মানে বিচাৰিম শাস্ত্ৰমতে কি যোৱাৰ কি উপায় ভগৱানৰ ধামত, যাতে আমি সকলোৱে ভগৱানৰ ধামত যাই পিনে সকলো জন্ম মৃত্যু জৰা ব্যাধি এইবিলাকৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। গতিকে যেতিয়ালৈকে আমি গম নাপাম যে ভগৱান আছে, যেতিয়ালৈকে ভগৱানে নামি নাহে এই ধৰাতলত, তেতিয়ালৈকে আমি আচলতে গমেই নাপাওঁ যে ভগৱান কেনেকুৱা বা ভগৱানৰ ধামৰ বিষয়ে আমি জ্ঞান নাপাওঁ। যেতিয়া ভগৱান নামি আহে আৰু ইয়াতেও বহুত ভগৱানে বিভিন্ন ধৰণৰ লীলা প্ৰকট কৰে, তেতিয়া ভগৱানৰ লীলাবোৰ আমি স্মৰণ কৰি যে ধৰাতলত হৈছে, যেনেকৈ ভৌম বৃন্দাবন আছে, বৃন্দাবনত ক'ত ক'ত ভগৱানে কালীয় দহ আছে, তাৰপিছত ক'ত ভগৱানে বলৰামৰ লগত বা গোপ বালকসকলত খেলিছিল, সেইবিলাক আমি চব দৰ্শন কৰি স্মৰণ কৰি আমি পবিত্ৰ হ'ব পাৰোঁ।
সেইকাৰণে যদি আমি আমাৰ জীৱনত চিন্তা ৰহিত হয় সুখপূৰ্বক থাকিব খোজো তেনেহ'লে আমি আমাৰ ভাৱনাৰ শুদ্ধকৰণ কৰিব লাগিব যেনেদৰে বহুতৰ মাজত বহুত কিবা ভাৱনা আছে এনেকুৱা লাগে যে শৰীৰ বহুত স্বাস্থ্যৱান বেমাৰ আজাৰ নাই বা হজম শক্তিও ভাল কিন্তু মনৰ ভিতৰত বহুত বেমাৰ থাকে যেনেকৈ মানুহৰ প্ৰতি পুতুককৈ ঈৰ্ষা হৈ যায় যে মোৰ এনেকুৱা হোৱা নাই মোৰ ভাল হোৱা নাই তেওঁৰ এনেকুৱা ইমান ভাল কিয় হ'ল বা মানুহৰ প্ৰতি খঙৰ সৃষ্টি হয় ভাগৱত গীতাৰ 16 নম্বৰ অধ্যায়ত আমি পঢ়িম ভৱিষ্যতে কোৱা হৈছে যে 3খন নৰকৰ দ্বাৰ আছে নৰকৰ দ্বাৰ 3খন সেয়া হৈছে কাম ক্ৰোধ লোভ যদি আমি আমাৰ কাম মানে ভৌতিক ইচ্ছা আৰু ক্ৰোধ আৰু লোভক কন্ট্ৰোল নকৰো তেনেহলে আমি আমাৰ কাৰণে নৰকৰ দ্বাৰ খুলি দিছো আমি যাবৰ কাৰণে একদম ৰেডি হ'ব লাগিব কাৰণ মৃত্যু আহিলে যমদূতে আমাক সুচৰাই লৈ যাব গতিকে আমি সেই কাৰণে এই তিনিটা বস্তুৰ পৰা মুক্ত হোৱা উচিত আৰু এই জীৱনতে আমি মুক্ত হোৱা উচিত নহলে জন্ম জন্মান্তৰলৈকে আমাৰ স্বভাৱবোৰ আমাৰ লগতে যায় সেই কাৰণে ভাল স্বভাৱ গঢ়ি তোলাটো ভাল ভাৱনা গঢ়ি তোলাটো এটো বহুত ডাঙৰ সফলতাৰ আজিকালি ডেফিনেশ্যন বেলেগ হৈ গৈছে যিমান ডাঙৰ গাড়ী মানে যিমান ডাঙৰ ঘৰ বা বহুত ডাঙৰ কিবা ৰিচ কান্ট্ৰীত থাকিলে হেয়া সফলতা এনেকৈ ভাবে কিন্তু আচলতে হেয়া সফলতা নহয় সফলতা হৈছে যে আপুনি কিদৰে আপোনাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ততে নিজৰ মনটো ভগৱানৰ চৰণত স্থিৰ কৰি ৰাখিব পাৰে আৰু যাৰ কাৰণে আপোনাৰ মনত এটা স্থিৰতা আছে শান্তি আছে বা সকলো সিচুৱেশ্যনতে আমি সুখী হৈ থাকিব পাৰো নহলে ইমান টাৰ্বুলেন্স আছে ইমান ধুমুহা আছে এই সংসাৰত এটাৰ পিছত এটা কিবা আহি থাকে হয়তো বেমাৰ আজাৰ হ'ব নহলে কাৰোবাৰ কিবা হৈছে প্ৰিয়জনৰ বা আৰু কিবা নহলে কিবা কৈছে কিছুমানে মেন্টেলি টৰ্চাৰ কৰিছে এনেকুৱা বহুত ধৰণৰ প্ৰবলেম হৈ থাকে তো যেতিয়ালৈকে আমি এই প্ৰবলেমবোৰৰ লগত যুদ্ধ কৰিব নাযায় আমি কি কৰো সেই প্ৰবলেমৰ সলিউশনটো ভগৱানৰ প্ৰতি সমৰ্পণৰ ভাৱেৰে উলিয়াও তেতিয়া আমি সুখত থাকিব পাৰো বা এনেকুৱা পৰিস্থিতিটো আমি ধৈৰ্য ধাৰণ কৰি ভাল পৰিস্থিতিৰ আহাৰ কাৰণে আমি অপেক্ষা কৰিব পাৰো নহলে সেই পৰিস্থিতি সেই সময়টো কটোৱাটো বহুত ডাঙৰ কথা এই সময়টোতে আমি ভাঙি পৰো বা বিভিন্ন ধৰণৰ নেগেটিভ বস্তু ভাবিব লওঁ যাৰ দ্বাৰা আমাৰ মাইণ্ডটো আৰু পলিউশ্যন হৈ যায় নেগেটিভ হৈ যায় আৰু সেইটো আমাৰ কাৰণে বহুত হানিকাৰক হয় মানুহে কয় যে কলি যুগত কৃষ্ণ ক'ত আহিছেনো আজিৰ পৰা 500 বছৰ আগতে চৈতন্য মহাপ্ৰভু স্বয়ং কৃষ্ণ হয় আৰু এই বিষয়ে ভাগৱততো উল্লেখ আছে সকলো বৈদিক গ্ৰন্থতে উল্লেখ আছে বেদ উপনিষদ পুৰাণত যে এয়া কোনো সাধাৰণ বাবা বাপু নহয় কৃষ্ণ স্বয়ং হয় চৈতন্য মহাপ্ৰভুৰ ৰূপত আৰু তেখেতে সংকীৰ্তন যজ্ঞ আৰম্ভ কৰে যে সকলো যজ্ঞতকৈ শ্ৰেষ্ঠ হয় যিকোনো যজ্ঞ হলেও যদি আপুনি হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে এই মহামন্ত্ৰটিৰ কীৰ্তন কৰে বা জপ কৰে সেই যজ্ঞ হৈছে সকলোতকৈ শ্ৰেষ্ঠ সেইকাৰণে ভাগৱত গীতাত কৃষ্ণই কৈছে যে সকলো যজ্ঞৰ ভিতৰত মই হৈছো জপ যজ্ঞ ভাগৱতৰ এটা শ্লোক আছে 11 নম্বৰ স্কন্ধৰ 5 নম্বৰ অধ্যায়ৰ 32 নম্বৰ শ্লোক কৃষ্ণবৰ্ণম ত্বিষা কৃষ্ণম সাঙ্গোপাঙ্গস্ত্র পার্ষদম यज्ञै संकीर्तन प्रायेर्यजन्ति हि सुमेधसः এই শ্লোকটোত কোৱা হৈছে যে এই কলিৰ যুগত যিসকল অতি বুদ্ধিমান মানুহ তেওঁলোকে ভগৱান চৈতন্য মহাপ্ৰভু ভগৱান কৃষ্ণৰ তেওঁৰ ভক্তসকলৰ লগত পূজা আৰাধনা কৰিব আৰু সংকীৰ্তন যজ্ঞ কৰিব সংকীৰ্তন যজ্ঞ যেনেকে হৰে কৃষ্ণ মহামন্ত্ৰৰ জপ কৰি যেতিয়া আমি কীৰ্তন কৰো হেয়া যজ্ঞ সংকীৰ্তন মানে একেলগে সংগত কীৰ্তন একেলগে কীৰ্তন মিলিজুলি কীৰ্তন কৰা আৰু কৃষ্ণ বৰ্ণম ত্ৰিশা কৃষ্ণ মানে ইয়াতে কোৱা হৈছে যে আসলতে কৃষ্ণ হয় কিন্তু কৃষ্ণৰ যেনেকে শ্যামল বৰ্ণ মহাপ্ৰভু যেনেকুৱা শ্যামল বৰ্ণেৰে অহা নাই কিন্তু ৰাধাৰাণীৰ ভাৱ লৈ অহাৰ কাৰণে তেওঁৰ ৰং হৈছে বগা গৌৰাংগ
বগা মানে আসলতে উজ্জ্বল সোণৰ দৰে ৰং, ধুনীয়া ৰং। গতিকে এনেকুৱা এই শ্লোকটিত কোৱা হৈছে। শ্লোক নম্বৰ 11 আমি এতিয়া পঢ়িবলৈ যাম। দেৱান ভাৱয়তানেনা ते देवा भावयन्तु वा परस्परं भावयन्तः श्रेयः पारमवाप्स्यथ। কৃষ্ণ অৰ্জুনক কয় যে যজ্ঞৰ দ্বাৰা প্ৰসন্ন হয় দেৱতাসকলে তোমাকো প্ৰসন্ন কৰিব, আৰু এইদৰে মানুহ তথা আৰু দেৱতাৰ মাজত সহযোগেৰে সকলোৰে সম্পন্নতা প্ৰাপ্ত হ'ব। আসলে দেৱতাসকলো ভগৱানৰ ভক্ত হয়, আৰু যি ভগৱানৰ ভক্ত নহয় তেওঁলোকক অসুৰ বুলি কোৱা হৈছে। গতিকে দেৱতাসকলক ভগৱানে নিযুক্ত কৰিছে সাংসাৰিক কাৰ্য আদি কৰাৰ কাৰণে। আৰু যেতিয়া আমি ভগৱানৰ ভক্তি কৰোঁ তেতিয়া দেৱী দেৱতা গ্ৰহ নক্ষত্ৰ সকলো আমাৰ অনুকূল হৈ যায়, কাৰণ তেওঁলোক সকলোৱে হৈছে কৃষ্ণৰ ভক্ত, কৃষ্ণৰ অংশ। গতিকে সেইকাৰণে এয়া বহুত ইম্পৰ্টেণ্ট যে সকলো ব্যক্তিয়ে যাতে ভগৱানৰ সেৱাত নিমগ্ন থাকে। আৰু যেতিয়া দেৱতাসকল সন্তুষ্ট হয় তেতিয়া সময়ত বৰষুণ আহে, সময়ত সকলো বস্তু আমি পাওঁ। কিন্তু যেতিয়া দেৱতাসকল অসন্তুষ্ট হয় তেতিয়া কি হয়, নেচাৰেল কালামিটিজ মানে যিবিলাক প্ৰাকৃতিক বিপত্তিৰ যিবিলাক অৱস্থা আহে, মানে প্ৰকৃতিৰ পৰা যিবোৰ বিপদ আহে, ভূমিকম্প আহে বা এনেকুৱা যি চুনামি আহে, এনেকুৱা বহুত যিবিলাক প্ৰাকৃতিক বিপত্তি এইবিলাক আমাৰ জীৱনত আহে। আৰু কলিৰ যুগত সেইকাৰণেই বেছিকৈ আহে, ধুমুহা আদি আহে, যাৰ দ্বাৰা মানুহৰ মৃত্যু হয়, বানপানী হয়। এইকাৰণে আহে কলিৰ যুগত বেছিকৈ, কাৰণ কলিৰ যুগত মানুহে ভগৱান কৃষ্ণৰ ভক্তি খুব কম কৰে। মানে যিসকলে ভক্তি কৰে এনেকুৱা মানে গণিব পাৰি, এনেকুৱা আঙুলিৰ মূৰত গণিব পাৰি, ইমান কম মানুহ। গোটেই পৃথিৱীৰ মানুহক যদি আপুনি দেখা পায়, আৰু পৃথিৱীৰ ভিতৰত বোলে কিমান পাৰ্চেণ্টে কৃষ্ণ ভক্তি কৰিছে, বহুত কম, মানে 95% তাতকৈও বেছি, 99% বুলি ক'ব পাৰি মানুহে আচলতে ভগৱানৰ ভক্তিত অলপো ৰুচি নাই, তেওঁলোকক নিজৰ ভোগৰ প্ৰতিহে ৰুচি আছে। তো সেইকাৰণে এনেকুৱা ধৰণৰ অৱস্থা হয়। গতিকে যজ্ঞ সম্পন্ন কৰাৰ পৰা নিশ্চিতৰূপে লাভ হয়, আৰু কলিযুগৰ যজ্ঞ মানে হৰে কৃষ্ণ মহামন্ত্ৰৰ জপ আৰু হৰে কৃষ্ণ মহামন্ত্ৰৰ কীৰ্তন আমি কৰিব লাগে। যজ্ঞৰ দ্বাৰা সকলো কৰ্ম পবিত্ৰ হৈ যায়, সেয়া বেদত বচন লিখা আছে। আহাৰ শুদ্ধ সত্ব শুদ্ধি। আহাৰ আমি যিটো খাওঁ, যেনেকুৱা অন্ন তেনেকুৱা মন হৈ যায়। গতিকে আমি কি বস্তু খাওঁ সেইটোৰ ওপৰত আমি বহুত ধ্যান দিব লাগে। এনেকুৱা নহয় যে লোভ লাগিল বোলে যি পাওঁ তাকেই খালোঁ, এনেকুৱা হ'ব নালাগে। আমি কোনো ধৰণৰ প্ৰাণীকে হত্যা কৰি খাব নালাগে, বা কিছুমানে ভাবিব পাৰে যে কণী খাব পাৰি, কিন্তু কণীৰ ভিতৰতো আত্মা থাকে, আৰু যিবিলাক কণীৰ ভিতৰত আত্মা নাথাকে সেয়া আচলতে মুৰ্গীৰ মেনচুৰেশ্যনৰ যিবিলাক ৱেষ্ট হয় সেয়া জমা হৈ যায়। গতিকে সেইটোতো আৰু লেতেৰা বস্তু। গতিকে আমি সেইকাৰণে কোনো ধৰণৰ তামসিক ভোজন কৰিব নালাগে, বা কোনো প্ৰাণীৰ যি হত্যা হয় এনেকুৱা বস্তু, বা ভ্ৰূণ হত্যা হয় কণী যেনেকৈ, তেনেকুৱা আমি গ্ৰহণ কৰিব নালাগে। আৰু যদি আমি যদি মেইনটেইন কৰিব পাৰোঁ, আমাৰ আহাৰ শুদ্ধ হ'ব। আৰু আহাৰখিনি এনেই শুদ্ধ নহয়, যেতিয়া আপুনি আহাৰখিনি ভগৱানক অৰ্পণ কৰে তেতিয়া শুদ্ধ হয়। যেতিয়া আপুনি ভগৱানক অৰ্পণ কৰে আহাৰখিনি, তেতিয়া সেই আহাৰখিনি শুদ্ধ হয়। আৰু তেনেকুৱা শুদ্ধ আহাৰ খালে কি হয়, আহাৰ শুদ্ধ সত্য শুদ্ধি, সত্য শুদ্ধ ধ্ৰুৱা স্মৃতি, স্মৃতি লম্ভে সৰ্ব গ্ৰন্থিনাম বিপ্ৰ মোক্ষঃ। গতিকে যেতিয়া আমি যজ্ঞ কৰোঁ কৃষ্ণৰ প্ৰতি, কৃষ্ণক অৰ্পণ কৰোঁ আহাৰ, কৃষ্ণৰ নাম জপ কৰোঁ, তেতিয়া কি হয়, খাদ্য পদাৰ্থ শুদ্ধ হৈ যায়, আৰু শুদ্ধ ভোজন কৰিলে আমাৰ জীৱন শুদ্ধ হৈ যায়, আৰু জীৱন শুদ্ধ হ'লে আমাৰ স্মৃতিৰ যি সূক্ষ্ম তন্তু থাকে সেইবোৰ শুদ্ধ হয়, আৰু স্মৃতিৰ তন্তু শুদ্ধ হ'লে মানুহে মুক্তি মাৰ্গৰ চিন্তা কৰিব পাৰে। সেইকাৰণে আমাৰ মনটো যে ইফালে সিফালে বহুত বিচলিত হৈ থাকে, সেইকাৰণে কাৰণ আমি আহাৰৰ ওপৰত ধ্যান নিদিওঁ। আমি আহাৰৰ ওপৰত ধ্যান দিয়াটো অতি দৰকাৰী। শ্লোক নম্বৰ 12। ইষ্টান ভোগান হি ভূ দেৱা
दास्यन्ते यज्ञभावितः तेर्दत्ताना प्रदायेभ्यो यो भुङ्क्तेस्तेन एव सः। জীৱনৰ বিভিন্ন আৱশ্যকতাৰ পূৰ্তি কৰা দেৱতাসকলৰ যজ্ঞ সম্পন্ন হলে প্ৰসন্ন হয় তোমাৰ সকলো আৱশ্যকতা পূৰ্তি কৰিব। কিন্তু যিয়ে এই উপহাৰক দেৱতাক অৰ্পণ নকৰাকৈ ভোগে তেওঁলোক নিশ্চিত ৰূপে চুৰ হয়। চুৰ বুলি কোৱা হৈছে। সকলো বস্তু যে আমাক দিয়া হৈছে আচলতে ভগৱানে দিছে, কিন্তু দেৱতাসকলৰ মাধ্যমেৰে দিছে ভগৱানে। গতিকে যেতিয়া আমি ভগৱানৰ আৰাধনা কৰোঁ, ভগৱানৰ ভক্তি কৰোঁ, তেতিয়া দেৱতাসকলে সন্তুষ্ট হয় আৰু তেতিয়া তেওঁলোকক চুৰ বুলি নকয়। কিন্তু যিসকলে কৃষ্ণক অৰ্পণ নকৰে, দেৱতাসকলকো অৰ্পণ নকৰে, যদি কোনোবাই কৃষ্ণ ভক্তি নকৰে, তেওঁলোকে তথাপিও দেৱতাসকলক অৰ্পণ কৰিব লাগে। দেৱতাসকলৰো ঈশ্বৰ কৃষ্ণ হয়, কিন্তু যদি তথাপিও কিছুমানে নকৰে, দেৱতাসকলক অৰ্পণ কৰিব লাগে। নহ'লে কি হ'ব, আচলতে আমি অক্সিজেনৰ ভেলু নাজানো, বায়ুৰ ভেলু নাজানো বৰ্তমান। কিয়? কাৰণ ফ্ৰীতে পাইছোঁ আমি কৃষ্ণৰ পৰা। সূৰ্যৰ পোহৰ আমি ফ্ৰীতে পাইছোঁ, বহুত বস্তু আমি ফ্ৰীতে পাইছোঁ। কিন্তু যেতিয়া আমি কোনোবাই ভেণ্টিলেটৰত থাকে, বহুত বিল দিব লগা হয়, একদিনতে 50,000 মান বিল দিব লগা হয়। গতিকে বহুত আচলতে দাম এই বস্তুবোৰ, তাতেতো আপোনাক ফ্ৰীতে কোনো ট্ৰিটমেণ্ট নিদিয়ে হস্পিটেলত। গতিকে ভগৱানে যিহেতু আমাক এইবোৰ বস্তু ফ্ৰীতে দিছে, আমি তাৰ পৰিৱৰ্তে মনুষ্য জীৱনটো যে আমি পাইছোঁ, আমি প্ৰুফ কৰিব লাগে যে আমি আচলতে ভক্তি কৰি আছোঁ আৰু মানুহৰ জীৱনটো আমি এনে অযথা নষ্ট কৰা নাই, ভোগ কৰি নষ্ট কৰা নাই। কিন্তু যদি কোনোৱে এনেকুৱা ধৰণৰ যজ্ঞ নকৰে, তেওঁলোকক ইয়াতে চুৰ বুলি কোৱা হৈছে। আৰু যিবিলাক আমাৰ আৱশ্যকতা, সেইবিলাক ভগৱানৰ প্ৰতিনিধি দেৱতাসকলেইতো আমাক দিয়ে। গতিকে আমি তেওঁলোকৰ প্ৰতি অলপো যদি আমি কৃতজ্ঞতা অনুভৱ নকৰোঁ আৰু তাৰ পৰিৱৰ্তে আমি যজ্ঞ নকৰোঁ, তেতিয়া কি হয়, তেতিয়া আমি শাস্ত্ৰ মতে বা ভাগৱত গীতাৰ এইটো শ্লোক মতে চুৰ বুলি কোৱা হয়। ধৰা হ'ল কিছুমানে যেনেকৈ ধৰা হ'ল কি এটা মাটিৰে বস্তু বনোৱা হৈছে, মাটিৰ এটা বোলে কলহ বনোৱা হৈছে, কিন্তু সেই কলহটোত যি মাটি আছে, সেই মাটিখিনি আমাক কোনে দিছে? ভগৱানে দিছে, ৰাইট? সেইকাৰণে আমি কি কৰিব নালাগে যে কোনো বস্তুৱে নিজৰ স্বামিত্ব বুলি আমি ভাবিব নালাগে। আমি ভাবিব লাগে যে এয়া ভগৱান শ্ৰীকৃষ্ণৰ আমাৰ জীৱনত কৃপা হয়। কাৰণ ভগৱানৰ কৃপা অবিহনে আমি যেনেদৰে চন্দ্ৰমা এনে শীতল হয় আৰু চন্দ্ৰমা স্বয়ং প্ৰকাশিত নক্ষত্ৰ নহয় আচলতে, কিন্তু সূৰ্যৰ কাৰণে চন্দ্ৰমাও উজ্জ্বল হয় বা প্ৰকাশিত হয়। কিন্তু এই চন্দ্ৰৰ পৰা যি কিৰণ আমি পাওঁ, তাৰ দ্বাৰা বনস্পতি বা শাক পাচলি, ফল মূল সকলোতে সোৱাদ আহে। সেইবিলাক খাই যে আমি সোৱাদ পাওঁ, কিয় পাওঁ? আচলতে চন্দ্ৰৰ কিৰণৰ কাৰণে পাওঁ। গতিকে আমি সদায় এইবোৰ বস্তুৰ প্ৰতি আমি কি কৰিব লাগে? কৃতজ্ঞ হৈ থাকিব লাগে। কেতিয়াবা আমি আচলতে আমাৰ স্বভাৱৰ ওপৰত বহুত ধ্যান দিব লাগে। নহ'লে কি হয়, আমাৰ স্বভাৱটো এনেকুৱা জন্মান্তৰলৈকে নবদলে। এটা উদাহৰণৰ দ্বাৰা আমি বুজিব পাৰোঁ। এবাৰ এনেকুৱা হৈছিল যে মাছ মৰা এজনী তিৰোতা আৰু এজনী ফুল বেচা তিৰোতা, দুয়োজনীৰ মাজত বন্ধুত্ব গঢ়ি উঠিল, বহুত বন্ধুত্ব হৈ গ'ল বোলে। তো দুয়োজনী তিৰোতাৰ মাজত বন্ধুত্ব গঢ়ি উঠিল। তেতিয়া একবাৰ ফুল বেচা তিৰোতাজনীয়ে মাছ মৰা তিৰোতাজনীক ক'লে, মোৰ ঘৰত আহিবা সখী, এই ৰাতিৰ কাৰণে মই তোমাক এৰাতি ভালদৰে খুৱাব খোজোঁ। তেতিয়া মাছ মৰা তিৰোতাজনী গুচি গ'ল আৰু যোৱাৰ পিছত ৰাতিটো তাই শুব পৰা নাই, বহুত কষ্ট, মানে টোপনি অহা নাই। তেতিয়া ফুল বেচা তিৰোতাতে সুধিলে, কিবা কষ্ট পাইছা নেকি তুমি আমাৰ ঘৰত? কিয় শুব পৰা নাই বাৰু? এনেকৈ কিয় চটপটাই আছা? তাই কৈছে যে মই আচলতে গোটেই ঘৰতে ফুলৰ গোন্ধ আহি আছে, মোৰ এইটো মানে দুৰ্গন্ধ যেন লাগিছে, বহুত মূৰ বিষাই গৈছে এই গোন্ধটিৰ পৰা। মই ফুলৰ গোন্ধ ভাল নাপাওঁ, মই মানে মাছৰ গোন্ধই ভাল পাওঁ, মাছৰ মাজতে আছোঁ যিহেতু। তুমি এটা কাম কৰা,
বাহিৰত যে মোৰ মানে সেই আছে মাছ মাৰা যি মাছ মাৰি যে ৰাখে এটা বাঁহৰ খৰাহীৰ দৰে সেইটো লৈ আহা কাৰণ সেইটো পৰা মাছ নাথাকিলেও গোন্ধ আহি থাকে সেইটো লৈ আহা আৰু সেইটো মোৰ বিছনাৰ কাষত থোৱা তেতিয়া মোৰ টোপনি আহিব তেতিয়া ফুল বেচা তিৰোতাজনী তেনেকুৱাই কৰে যেতিয়া হেনেকে মোৰ হিতানত থলে তেতিয়াহে টোপনি আহিল অৰ্থাৎ যেতিয়া আমি বেয়া সংগ লৈ থাকো বা বেয়া স্বভাৱত থাকো সেই বেয়া স্বভাৱটি আমাৰ ভাল লাগে যদি যেনেকে ভাল স্বভাৱৰ মানুহবিলাকক তেতিয়া কি হয় আমি এনেকে ভাবিব যে তেওঁলোকে ভুল কৰি আছে এনেকুৱা হ'ব পাৰে কাৰণ বেয়াৰ সংগ লোৱাবোৰে বেয়াৰ সংগতে থাকি ভাল পায় কিন্তু যিবিলাক ভাল সংগ বা যেনেকে ফুল বেচা তিৰোতাজনী যেতিয়া মাছৰ খৰাহীটোৰ ভিতৰত আনিল খৰাহী যিটো তেতিয়া তাই বহুত শুব পৰা নাই তাইও কাৰণ তাইৰো চটবটাই আছে কাৰণ মাছৰ গোন্ধ বহুত দূৰলৈকে যায় গতিকে তাই কষ্ট পাইছে এতিয়া ঠিক তেনেদৰে দুই প্ৰকাৰৰে মানুহ থাকে বুলি ভগৱানে কৈছে ভাগৱত গীতাৰ 16 নম্বৰ অধ্যায়টিত য'ত দৈবী আৰু আখুৰী ব্যক্তিৰ প্ৰকৃতিৰ বিষয়ে বৰ্ণনা কৰিছে দুই প্ৰকাৰৰ মানুহ থাকে এটা হৈছে দৈবী মানে দিব্য গুণৰ দ্বাৰা পৰিপূৰ্ণ আৰু আন এজন হৈছে আখুৰিক গুণৰ দ্বাৰা পৰিপূৰ্ণ গতিকে দিব্য গুণৰ দ্বাৰা পৰিপূৰ্ণ ব্যক্তিয়ে আখুৰিক গুণবোৰ ভাল নাপায় আৰু আখুৰিক গুণৰ বোলে দিব্য গুণবোৰ ভাল নাপায় গতিকে আমি এতিয়া ভাল কোনটো বেয়া কোনটো হেতু বিচাৰ কৰিব লাগে যে শাস্ত্ৰমতে আসলতে কোনটো আমাৰ কাৰণে ভাল যাৰ দ্বাৰা আমাৰ প্ৰগতি হ'ব আৰু শাস্ত্ৰমতে কোনটো গৰ্হিত কাম কৃষ্ণই কোনটো ভাল পায় আৰু কৃষ্ণই কোনটো বেয়া পায় সেই বিষয়ে আসলতে আমি বিচাৰ কৰিব লাগে আজি আমি 13 নম্বৰ শ্লোকটি পঢ়ি ভাগৱত গীতাৰ কথা সমাপ্ত কৰিম 13 নম্বৰ শ্লোকটি বহুত ইম্পৰ্টেন্ট यज्ञा शिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषे भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ভগৱানৰ ভক্তই সকলো প্ৰকাৰৰ পাপৰ পৰা মুক্ত হৈ যায় কিয়নো তেওঁ যজ্ঞত অৰ্পিত ভোজন বা প্ৰসাদেই গ্ৰহণ কৰে অন্য একো নাখায় অন্য লোক যিয়ে নিজৰ ইন্দ্ৰিয় সুখৰ কাৰণে ভোজন বনায় তেওঁলোকে নিশ্চিত ৰূপে পাপ খায় এই শ্লোকটি বহুত আসলতে ইম্পৰ্টেন্ট কাৰণ প্ৰথম ইয়াৰ আগৰ শ্লোকটিত কৈছে যে তেওঁলোকে যিসকলে যজ্ঞ নকৰে আৰু কৃতজ্ঞতা অনুভৱ নকৰে ভগৱানৰ প্ৰতি বা দেৱতাসকলৰ প্ৰতি তেওঁলোকক কোৱা হৈছে যে তেওঁলোক হৈছে চুৰ আৰু এই শ্লোকটিত কোৱা হৈছে যে যদি আমি ভগৱানৰ কাৰণে নাৰান্ধো ভগৱানক অৰ্পণ নকৰো আৰু নকৰাকে যদি আমি খাই আছো তেনেহলে আসলতে পাপ খাই আছো এনেকে তেওঁলোকে পাপ খাই আছে এনেকে ভগৱান শ্ৰীকৃষ্ণই কৈছে গতিকে আমি যেতিয়া ভাগৱত গীতা শুনো আৰু লাহে লাহে যেতিয়া ভাগৱত গীতাৰ যেটো হার হেটো আমি বুজি পাও আৰু কৃষ্ণৰ প্ৰতি কি হয় আমাৰ হৃদয়ত তেতিয়া ভক্তিৰ উৎপন্ন হয় বা প্ৰেম উৎপন্ন হয় তেতিয়া আমি প্ৰেমৰ কাৰণে আমি বহুত যিবিলাক আমাৰ অভ্যাস যি শাস্ত্ৰসন্মত নহয় আমি নিজে নিজে এৰি দিও একো আমি জোৰ জবৰদস্তি কৰিব লগা নহয় গতিকে ইয়াতে যেহেতু কোৱা হৈছে যে ভাগৱত ভক্ত হৈছে সন্ত বা সাধু সন্ত বুলি কোৱা হৈছে আৰু তেওঁলোকে কি কৰে ব্ৰহ্ম সংহিতাত যেনেকৈ কোৱা হৈছে 5 নম্বৰ অধ্যায়ৰ 38 নম্বৰ শ্লোকটিত প্ৰেমাঞ্জন চৰিত ভক্তি বিলোচনেন সন্তঃ সदैৱ হৃদয়েষু বিলোকয়ন্তি সাধু সন্তগণ ভগৱান কৃষ্ণৰ প্ৰগাঢ় প্ৰেমত মগ্ন থাকে আৰু কেতিয়াও ভগৱানক অৰ্পণ নকৰা বস্তু গ্ৰহণ নকৰে আৰু তেওঁলোকে প্ৰেমাঞ্জন চৰিত বিলোচনেন তেওঁলোকৰ চকুত ভগৱানৰ প্ৰতি প্ৰেমৰ কাৰণে পানী আহে ভগৱানৰ প্ৰতি ইমান উৎকট প্ৰেম গতিকে তেনেকুৱা ভক্ত ভগৱানৰ অতি প্ৰিয় হয় কাৰণ তেওঁলোকে সকলো বস্তুৱে ভগৱানক অৰ্পণ কৰিহে গ্ৰহণ কৰে গতিকে এয়া কেনেকৈ সম্ভৱ হ'ব কি আমি সংকীৰ্তন যজ্ঞৰ লগতে ভগৱানৰ প্ৰতি সম্পূৰ্ণৰূপে সমৰ্পিত হ'ব পাৰো 9টা বিধি আছে শ্ৰৱণ ভগৱানৰ বিষয়ে আমি ৰেগুলাৰলি শুনিব লাগে কীৰ্তন ভগৱানৰ গুণগান কৰিব লাগে বা কীৰ্তন কৰিব লাগে হৰে কৃষ্ণ মহামন্ত্ৰৰ আৰু গুণগান কৰিবৰ কাৰণে আমি যিকোনো শ্ৰদ্ধালু ব্যক্তিৰ লগত কথা পাতিব পাৰো ভগৱানৰ বিষয়ে হেতুৱে হৈছে গুণগান কৰা আৰু স্মৰণ মনত স্মৰণ কৰিব লাগে আৰু লগতে ভগৱানৰ এটলিষ্ট আৰতি কৰিব লাগে বা ভগৱানক আৰতি দেখাব লাগে আৰু তাৰ উপৰি ভগৱানৰ আৰতি গাবও লাগে
আৰু সেইদৰে ভগৱানৰ চৰণত তুলসী অৰ্পণ কৰিব লাগে, কৃষ্ণৰ চৰণত ফুল অৰ্পণ কৰিব লাগে আৰু ভগৱানৰ সেৱক বুলি নিজকে ভাবিব লাগে আৰু ভগৱানেই যে আমাৰ একমাত্ৰ বেষ্ট ফ্ৰেণ্ড বা পৰম সখা বুলি গণ্য কৰি ভগৱানৰ প্ৰতি সম্পূৰ্ণৰূপে সমৰ্পিত হ'ব লাগে। গতিকে এই বিধিৰ দ্বাৰা আমি ধীৰে ধীৰে ভক্তিত আগবাঢ়োঁ আৰু এইদৰে আমাৰ সত্য শুদ্ধ হয় বা চিত্ত শুদ্ধ হয় আৰু চিত্ত শুদ্ধ হ'লে আমি ভগৱানৰ ধামত প্ৰৱেশ কৰিব পাৰোঁ এই শৰীৰটো এৰাৰ পিছত। আপোনালোকৰ বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।